गुड मॉर्निंग गुवाहाटियंस एंड टू ऑल माय फ्रेंड्स। आज मैं ये सोच रही थी कि वीडियोस में कल एसएमएस में सब कुछ बोल दिया मैंने, तो मेरे आसाम वाले फ्रेंड्स को ही सब समझ में आएंगे, बाहर वाले किसी को भी समझ में नहीं आएंगे। तो आजिर পৰা ভাবিছোঁ যে অসমীয়া হিন্দী ইংলিছ যি ভাষা পাওঁ सभी यूज करीम जाते सबूरे मोर कथाबूर बुझी पाए। मैं बोल रही थी कि आज से हिंदी इंग्लिश एसएमएस तीनों लैंग्वेज में बात करूंगी ताकि मेरे सब फ्रेंड्स को समझ में आए मैं क्या बोल रही हूँ, ठीक है। तो आज मेरा ये है सेकंड ब्लॉग, डेली ब्लॉग का सेकंड ब्लॉग है। सो गाइज प्लीज़ लाइक शेयर सब्सक्राइब एंड कॉमेंट, ठीक है। सो लेट्स टूर माई हाउस। देखो गर्मी भी है लेकिन मौसम ख़राब भी है, इसके वजह से मैंने कल ही जो कपड़े धोए थे इधर ही टांग के रख दिए क्योंकि ऊपर बार बार टेरिस में जाना मेरे लिए पॉसिबल नहीं है। बहुत गर्मी है, बहुत बेसी है गरम मनवार बारे बारे अप डाउन कर थी दे। सो दिस इज माई बैल्कनी अभी फ़िलहाल थोड़ा गंदा है बट इट्स ओके, इट्स लुक लाइक अ रिजॉर्ट। मेरे लिए कैफ़े छोटा मोटा मेरा फेवरेट प्लेस। जब बारिश आने के टाइम पे और ज़्यादा अच्छा लगता है। बरषुण दिले जे बहुत ভাল লাগে বহি কিনে, চিটকনিবিলাক গাত পৰে আৰু মই বহুত ভাল পাওঁ আৰু মই মোৰ ঘৰখনত থাকিয়ে বহুত ভাল পাওঁ। চ' এইটো এটা মোৰ ৰুম, দেখিছেনে? ইমান হাই ফাই নহয় বাট ষ্টিল সৰু সুৰাকৈ ৰাখিছোঁ আৰু ভালকৈ যেনেকৈ পাৰোঁ। আৰু এইটো মোৰ গোসাঁই ঘৰ, গোসাঁইৰ আসনখন সেইখন, আৰু এইখন মোৰ ডাইনিং। আমি যিহেতু নন ভেজ নাখাওঁ চ' ডাইনিংখন ইয়াতে ৰাখিছোঁ, ভেজিটেৰিয়ান হয় ৰাখিব পাৰোঁ। আৰু এইটো মোৰ লিভিং ৰুম, লিভিং ৰুমটো চাই লওক। বাবা हेलो। এইটো মোৰ কিউটি পাই বেবी, जाने आप लोग सब, आप सब लोगों को पता है। मेरे को भूख लगा है। वो भूख लगा है तो कुछ बना के खा लो, जाओ। मैं अभी नहाने जा रही हूँ, ठीक है। बस एक टूर कर रही हूँ घर का और फिशू लोगों को भी दिखा देती हूँ एक बार। ये देखिए मेरे सब फिशू। तो मोर माছৰ टैंक, মাছবোৰ দেখিছে নে কি ধুনীয়া ধুনীয়া। और भी था गाइस, मर गया। হৈ গ'ল। এইটো মোৰ লিভিং ৰুম আছিলে আৰু এতিয়া আমাৰ চবতছে লেতেৰা ৰুমটোত গৈ আছোঁ। সেইটো মোৰ বেবীৰ ৰুম, চবতকৈ লেতেৰা ৰুম এইটোৱে দেই। এইটো তাইৰ বেড, তাইৰ ৱাৰ্ড্ৰব, তাইৰ ষ্টাডি টেবল, চব কিমান মেছড আপ ৰুমটো দেখিছেনে? হাঁহি আছে। देखो सबसे ज़्यादा मेस्ड अप मेरे घर में सबसे ज़्यादा मेस्ड अप रूम यही मिलेगा क्योंकि ये मेरी डॉटर की रूम है, कभी क्लीन नहीं करती है। मैं करता है। तुम करता है? व्हाट काइंड ऑफ हिंदी इज दिस? मैं करता है। आर यू अ मेल और अ फीमेल? मैं करती हूँ। सो गाइस सब काम खत्म, सब कामবোৰ শেষ কৰিলোঁ। বৰ গৰম ইয়াতে, অৱস্থা নাই, ঘামি 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 ঘামি। চ' এতিয়া মই অলপ মানে হুলিয়াটো চেঞ্জ কৰিব লাগিব। বৰ্তমান গংগুবাইৰ হুলিয়াত আছিলোঁ, अभी फ़िलहाल मैं गंगूबाई की हुलिया में हूँ। अभी नहा धो के फ्रेश होके फिर वापस आती हूँ एकदम ब्यूटीफुल सा ड्रेसअप और ब्यूटीफुल सा फेस लेके, ठीक है। तब तक बाय बाय। আহি আছোঁ বৰ সোনকালে আৰু এইটো মোৰ সেকেন্ড ব্লগ হ'ব গাইজ। আপোনালোকে চবে যেন মোৰ ব্লগটো লাইক কৰে, শ্বেয়াৰ কৰে আৰু ছাবস্ক্ৰাইব কৰে। আপোনালোকৰ ছাপোৰ্ট মোক লাগিব দেই। তাৰপিছত মই যেতিয়া বহুত ফেমাছ হৈ যাম আপোনালোকক চবকে লগ ধৰিম দেই। মই গা ধুই আহোঁ দেই, বাই বাই। হাই, ৰেডি হৈ গ'লোঁ, শ্বপত যাবৰ কাৰণে ৰেডি হৈ ওলাই আহিলোঁ একেবাৰে। এয়া এইটো মোৰ দেৱৰ। हाय बोलते हो मनोज, कल भी तुमको देखा ही है सब लोगों ने। हाय एंड हियर इज माय हस्बैंड। एक स्माइल दे दो नहानी देख के। গৈ আছোঁ শ্বপত এতিয়া, গৈ পাই কিনে ভাল ভাল ভিডিঅ' বনাম আৰু আজি আপোনালোকক মই চবকে ৱাটাৰ ফাউণ্টেইনছবিলাক দেখাম দেই। কালেকশ্যনছবোৰ মোৰ ৱাটাৰ ফাউণ্টেইনছৰ চব দেখাম এণ্ড উইথ প্ৰাইচ ডিছক্ৰাইব কৰিম, ঠিক আছে। এতিয়া শ্বপত যাই লওঁ, তাৰপিছত আৰু কণ্টিনিউ কৰিম ভিডিঅ'টো। টিল দেন বাই। আহি পালোঁ দেই দোকানলৈ আৰু আহি পাইছোঁ এটা এটাকৈ আপোনালোকক মই ৱাটাৰ ফাউণ্টেইনছবোৰ দেখাম আজি অন কৰি কৰি। আৰু বহুত কিবা কিবিটো দেখাব লাগিব যিহেতু ডেইলি ব্লগছ বনাম বুলি ভাবিছোঁ। ডেইলি ব্লগতো আপোনাৰ নাজানো কি কৰিম, মাইণ্ড টু ব্লেংক, বাট আই ট্ৰাই মাই বেষ্ট যাতে মই আপোনালোকক চবকে এণ্টাৰটেইন কৰিব পাৰোঁ আৰু আপোনালোকে যাতে ভাল পায় মোক চাই কিনে। যি মই কওঁ, যি মই ফাল্টুমি কৰোঁ সেইবোৰ যেন আপোনালোকে এণ্টাৰটেইন ফিল কৰে আৰু ভাল পায়। চ' আজি মই সদায় মানে হাফ পেণ্ট টি শ্বাৰ্ট ফ্ৰক এনেকৈ পিন্ধি আহোঁ। আজি ভাবিলোঁ অলপ মানে
চেলৱাৰ এযোৰ বা ধুনীয়াকৈ পিন্ধি যাওঁ সদায়তো কেতিয়াও এনেকৈ নাহোঁ সদায় লেডি ডন টাইপ আহোঁ বয় টাইপ আহোঁ আজি অলপ ভদ্ৰ ছোৱালী এজনীৰ নিচিনাকৈ কাপোৰ পিন্ধি যাওঁ চ' সেইকাৰণে আজি এযোৰ চেলৱাৰ এযোৰ পিন্ধি আহিলোঁ ধুনীয়া ব্লেক কালাৰৰ মোৰ ব্লেক কালাৰ ফেভৰেট হয় আৰু সেই তাকেই কেনেকুৱা লাগিছে ক'ব দেই কমেণ্টত ভাল লাগিছে নে নাই মাই লুকিং প্ৰিটি অৰ নট আৰু কি খালে আজি চবে ছানডে স্পেচিয়েল মইতো আজি জানেই ভেজিটেৰিয়ান চ' মই আজি ৰাজমাহ বনালোঁ ৰাজমাহ আৰু চাউল বনাইছোঁ তাৰ বাহিৰে বেলেগ একো বনোৱা নাই ডেইলি বনাই ভাগৰ লাগেও ৰাতি দিন সমানে আৰু এটা টাইমত ব'ৰ ফিল হৈ যায় আৰু সদায় শুই উঠি এটাই কথা আজি কি খাম ৰাতি কি খাম দিনত কি খাম সেইকাৰণে মতা মানুহবিলাকৰে ভাল আপোনালোকে বাহিৰত ওলাই যায় চিন্তা নাই কি খাব কি নাখাব ঘৰত আপোনালোকৰ ৱাইফে ধুনীয়া ধুনীয়া বনাই থৈ দিয়ে হয় নে নহয় এতিয়া আমাৰ ৱাইফবিলাকৰহে চিন্তা কি বনাম কি খাই তেওঁ ভাল পায় কি খাব বাচ্ছাই কি খাই ভাল পায় সেয়ে আৰু আমাৰ ডেইলি ৰুটিন আৰু ডেইলি লাইফ সেই তাতেই ষ্টাৰ্ট তাতেই শেষ হয়নে নহয় জানো আৰু আপোনালোকেতো চাগে আজি ধুনীয়া ধুনীয়া একদম ৱাইফবোৰে চব হাজবেণ্ডবোৰৰ কাৰণে মটন চিকেন কোনোবাই মাছ চব বনাইছে একদম ছানডে স্পেচিয়েল হয়নে আৰু আজি চবে ঘূৰিবও যাব চাগে আহিবচোন ঘূৰিব গ'লে মোৰ শ্বপৰ এইপিনে আহিব তন্দুৰী খাব চাট খাব আৰু দোকানখনো ভিজিট কৰিব এবাৰ আহি চাব আৰু মোক জনাব যেন আপোনালোকৰ মোৰ দোকানখনৰ বস্তুবিলাক ভাল লাগিছে নে বেয়া লাগিছে কেনেকুৱা লাগিছে আপোনালোকৰ ৰিভিউজবিলাক দিব মোক তেতিয়াহে ময়ো গম পাম আৰু কিবা যদি আৰু আপোনালোকৰ আইডিয়াছ আছে যে এইটো আনিবা এইটো ৰাখিবা সেনেকৈ কৰি গ'লে তেতিয়া মই আৰু ভাবিম আগলৈকে আনিব বস্তু এক্সচেঞ্জ কৰিবৰ কাৰণে দেই আহিব আৰু অলপ দেৰি ৰখক মোৰ ভাইটিটো ভাত খাব গৈছে সি অহাৰ পিছত মই আপোনালোকক ৱাটাৰ ফাউণ্টেইনছবোৰ এটা এটাকৈ অন কৰি দেখাম গোটেইবোৰ আৰু প্লাছ প্ৰাইচবিলাকো জনাই দিম দেই চ' সি আহি লওক তাৰপিছত মই আৰু ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ দেই দিয়ক তেতিয়ালৈকে ৰেষ্ট কৰক অলপ গুড ইভিনিং দিনত আধা ভিডিঅ' বনালোঁ এতিয়া আৰু ভিডিঅ'টো যিহেতু আপোনালোকক ৱাটাৰ ফাউণ্টেইনছবোৰ দেখাম বুলি বাৰে বাৰে কৈ আছোঁ চ' মই এতিয়া ৱাটাৰ ফাউণ্টেইনছবোৰ ষ্টাৰ্ট কৰিম বেক কেমেৰা কৰি আপোনালোকক ৱাটাৰ ফাউণ্টেইনছবোৰ দেখাম দেই চাওক এই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'বোৰ দেখাবলৈ আপোনালোকক ৱাটাৰ ফাউণ্টেইন এইটো আপোনাৰ চবতছে সৰু গণেশ বাবা চাওক গণেশ বাবাৰ ফাউণ্টেইন এইটো শিৱলিংগ আৰু এইটো আপোনাৰ এটা আছে আৰু দেখাই আছোঁ আৰু এই ডাঙৰটোতো দেখিছেই যোৱাকালিও আধা দেখাইছোঁ এইটো এটা কৃষ্ণ ভগৱানৰ এইটো ৰাধা কৃষ্ণ দেখিছেনে এইটো এটা আছে গণেশ বাবা চাওক বৰ ধুনীয়া এইটো আৰু এইটো এটা বুদ্ধদেৱ সৰু চিম চাইজৰ এইবোৰৰ প্ৰাইচ হয় আপোনাৰ 1600 আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ কালিলৈ আৰু আপোনালোকক ৱাটাৰ ফাউণ্টেইনছবোৰ অন কৰি দেখাম আৰু মই প্ৰাইচবোৰ আপোনালোকক কৈ দিছোঁ ইয়াতে ভিডিঅ'ত সৰুবোৰ যোনটো হয় সেইটোত আপোনাৰ একদম সৰুটো 1100ৰ পৰা ষ্টাৰ্টিং আৰু তাৰে অলপ ডাঙৰটো 1600 আৰু তাৰে ডাঙৰটো আপোনাৰ 2400 আৰু আপোনাৰ 15,000লৈকে আছে বহুত ডাঙৰ 3.5 ফিটৰ আছে 2.5 ফিটৰো আছে বহুত ডাঙৰ ৱাটাৰ ফাউণ্টেইনছ আছে আৰু বৰ ধুনীয়া ধুনীয়া ৱাটাৰ ফাউণ্টেইনছবোৰ মোৰ শ্বপত একবাৰ আহিব আৰু ভিজিট কৰিব আৰু আজি আপোনালোকক ভিউটো মই ইভিনিঙৰ দেখুওৱা নাই চ' এতিয়া একবাৰ দেখাই দিওঁ আজি যিহেতু ছানডে মানুহবোৰ আহিছে বহি আছে মানুহবোৰ আৰু এইটো চাইডে আৰু এখন দোকান আছে সেইখনতো আজি ৰাজীৱৰ দোকানখন বন্ধ ভোক বৰ লাগিছিল কিন্তু খাব একো পৰা নাই ভেল খালোঁ বাৰু মই কিন্তু চাহ খাব নাপালোঁ আজি ৰাজীৱৰ হাতত কালি খাম কোনো কথা নাই চ' আজি ফ্ৰেণ্ডছ মই ইয়াতে এণ্ড কৰিছোঁ আজি ভিডিঅ'টো চাগে ইমান ভাল পায় নে নাপায় জনাব মোক কমেণ্টছত দেই চ' ৰাখিছোঁ এনজয় কৰক ছানডে এনজয় কৰক দেই আপোনালোকে চবে কালিলৈ আৰু ভাল ভিডিঅ' এটা লৈ কিনে আহিম কালি আৰু মই কিবা এণ্টাৰটেইনমেণ্টৰ কিবা ভাল এটা ভিডিঅ' মোৰ ছোৱালীজনীক লৈ এটা ভিডিঅ' বনাম য'ত আপোনালোকে চাই ভাল পাব টিল দেন বাই বাই গুড নাইট